প্ৰিয় বন্ধুসকল আজি মোৰ ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা অন্য এটা ব্লগত আপোনালোকক আজি দেখুৱাম মই কিছু মোৰ ডেইলি যিখন ৰুটিন হয় সেই ৰুটিনৰ মতে মই কি কাম কৰোঁ আজি অলপ দেখুৱাবলৈ আপোনাক অলপ যত্ন কৰিম। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওক আজি এই ভিডিঅ'ত কি দেখা পোৱা যায়। এয়া চাওক আজি মই ওলাইছোঁ এতিয়া মোৰ ডিউটি মানে আপোনালোকে গম পায় সকলোৱে মই কি কাম কৰোঁ। মই একচুৱেলি কিছু মোৰ হোলচেল মই কাম কৰোঁ, মোৰ হোলচেলৰ ব্যৱসায় আছে। মই এজন ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে কামটো কৰি আছোঁ। ড'ৰ টু ড'ৰ যিবিলাক দোকান আছে ধৰক সেই সৰু দোকান হওক বা ডাঙৰ দোকান হওক সেই দোকানবিলাকত গৈ মোৰ বস্তুবিলাক মই ডেলিভাৰী দিওঁ, মানে ড'ৰ ষ্টেপ মই তেওঁলোকক বস্তুবিলাক যোগান ধৰোঁ আৰু এইটোৱে মোৰ কাম হয়, এইটোৱে মোৰ বৰ্তমান জীৱিকাৰ উপায় হৈ আছে এতিয়ালৈকে। এইবিলাক বস্তু দেখিছে আপোনালোকে আৰু চিপছৰ পৰা আদি কৰি এইবিলাক ক'ল্ড ড্ৰিংকছ হওক বা তেনেকুৱা আৰু বিভিন্ন বস্তু আছে, বিস্কুট আছে, কিবাকিবি বহুত বস্তুৱে আছে, ধূপ আছে, কিবাকিবি এইখিনি আৰু বহুতখিনি বস্তু আছে। এইখিনি কেতিয়াবা দেখুৱাম বাৰু মই অন্য এটা ভিডিঅ'ত। এই দোকানখন যিখন বন্ধ হৈ আছে বৰ্তমান এই দোকানখনলৈ আহিছোঁ বস্তু দিবলৈ, তেওঁক লাগে নালাগে মই সুধিবৰ কাৰণে আহিছোঁ। এতিয়া কি হয় বা এতিয়া আহিলে গম পাইছে। ইয়া বৰমা বুলি মই মাতোঁ, তেওঁ আহিছে, তেওঁ আহি এতিয়া কি লয় আৰু এতিয়া দোকানত কি আছে নাছে তেওঁ চোৱাৰ পিছতহে গম পোৱা যাব। এনেকৈ মোৰ গোটেই দিনটোৰ ৰুটিনখন মই এনেকৈ আৰম্ভ হয়। এখন দোকানত সোমাওঁ, সোধোঁ, কিছুমানে লয় কিছুমান নলয়, তথাপি কেতিয়াবা ব্যৱসায় ভাল হয়, কেতিয়াবা বহুতেই বেয়া হয়, এনেকৈ চলি আছোঁ আৰু। এখন দোকান হয়, এখন হোটেল হয়। একচুৱেলি অলপ আগত যাওঁতে হোটেলখন পোৱা যায়, তথাপি মই দেখুৱাই যাওঁ বোলো আপোনাক। এখন আমাৰ নৱদাৰ হোটেল হয়, নৱদাৰ হোটেল হয়, এখন আপুনি চাব পাৰে। আৰু এইখিনি মন কৰিব, এই ফুটেজটো এটা কাৰণে দেখাইছোঁ। কিছুদিনৰ আগতে মই আপোনালোকক পানী এটা বাঢ়িছিলে বুলি যিটো দেখাইছোঁ, চিনাগাঁৱত যিটো মানে বানৰ যিটো সংহাৰ হৈছিলে সেই বস্তু এতিয়া অলপমান কমিছে। সেইফালে চব অলপমান কমিছে দেই, একেবাৰে তেওঁলোকে মানে বাচি যোৱা নাই, অলপ কমিছে। হয়তো ডাঙৰ যদি বৰষুণ হয় হয়তো ইয়াতকৈ বেয়া পৰিস্থিতি হ'ব পাৰে। এই সিফালে এখন দলংখনৰ সিফালে চব এইখিনি পানী এতিয়াও হৈ আছে, দেখিছেনে? মানে দলংখন বাদ দিয়ক, এইখিনি চওক, এয়া এই ভিউটো চওক। এতিয়াও কিন্তু পানী ওলাই যোৱাগৈ নাই, কিন্তু এতিয়া পানী আছে। গতিকে কথাখিনি সেইটো। এতিয়া এখন হৈছে আপোনাৰ কাষতে থকা আমাৰ নৱজ্যোতি দাস চেলুন। খুব ভাল ছাৰ্ভিচ। আপুনি কেতিয়াবা এইফালে আহিলে বা যিসকল লোকেল তেওঁলোকৰ কথা কৈছোঁ, দূৰৰ পৰা আহিলেতো ক'ব নোৱাৰোঁ, কেতিয়াবা আহিলে এওঁৰ ওচৰত আপুনি চুলি কটাই চাব, দাড়ি কটাই চাব, তেতিয়া গম পাব। খুব ধুনীয়া এক্সপিৰিয়েঞ্চ, বহুত কম পইচাত তেওঁ বহুত ধুনীয়াকৈ এই কামখিনি কৰি দিয়ে। এইটো কোনো পেড প্ৰমোশ্যন নহয় দেই, মই একদম অন্তৰৰ পৰা তেওঁ মই ৰিভিউ দিছোঁ। মানে মই নিজৰ ইয়াতে কাম কৰাওঁ, চুলি কটাওঁ, কেতিয়াবা দাড়ি কটাওঁ। খুব ভাল ব্যৱহাৰ পাতি, ভাল, খুব অমায়িক ল'ৰাজন আৰু মই খুব ভাল পাওঁ কথা পাতি। এনেও ভাল, অকল গ্ৰাহক বুলিয়ে নহয়, এনেওতো আপুনি গ'লে আপোনাৰ লগত খুব ভালদৰে কথা বতৰা পাতে তেওঁলোকে। আৰু এয়াই তেওঁৰ বৰ্তমান চুলি কটাত পূৰা ব্যস্ত হৈ আছে। মই ভাবিলোঁ তেওঁ এটা ফুটেজ লোৱা যাওক, তেওঁ গতিকে আমাৰ এজন ভাল ছাবস্ক্ৰাইবাৰ হয়, গতিকে মই ভিউজটো ল'লোঁ তেওঁৰো। আৰু এইখন হৈছে আমাৰ কমল খুৰাৰ দোকান। আজি মই তেওঁকো দেখুৱাব খুজিছিলোঁ আচলতে, তেওঁ একচুৱেলি ভিডিঅ' মানে আহিবলৈ অকণমান টান পাইছে, সেইকাৰণে দেখুৱাই নাই। তেওঁ অকল মই দোকানখনেই আপোনালোকক দেখুৱালোঁ। খুব সুন্দৰকৈ এই দোকানখন তেওঁলোকে কৰিছে আৰু কৈ ভাল লাগে যে কিছুদিন আগলৈকে কিন্তু দোকানখন ইমানো ডাঙৰ নাছিলে, এতিয়া লাহে লাহে এই দোকানখন মানে দেখিবলৈ ধুনীয়া মনোমোহা হৈ গৈ আছে আৰু বিক্ৰী ভাল হয়, ব্যৱহাৰ পাতি ভাল, তেওঁলোকৰ গোটেইখিনিয়ে ভাল। মোৰ লগতে আন বহু মানে হ'লচেলাৰ আহি পেলাই তেওঁলোকক মাল ঘৰতে দি যায়হি। বাকী এই মোৰ ভিডিঅ'ত আজি বৰ্তমান নিশা হৈ আহিছে, মানে সন্ধিয়া হৈ আহিছে। আমাৰ গাঁওখনৰ ৰাতি হ'লে এনেকুৱা লাগে আৰু মোৰ খুব ভাগৰ লাগিছে এতিয়া, আৰু মই ঘৰ পালোহি। আৰু মই ভাবিলোঁ এইখিনি আপোনালোকক আজি দিনটোৰ অকণমান এটা ব্লগ হিচাপে আপোনালোকক কিছু মানে দৃশ্যাংশ দেখাবলৈ যত্ন কৰিলোঁ। বাকী কেনেকুৱা হৈছে জনাবচোন। আৰু আপোনালোকক মই সকলোকে কওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাহৰি নাযাব। মই ডেইলি 6:30 বজাতে মই ভিডিঅ'বিলাক আপলোড কৰিয়ে আছোঁ, গতিকে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰক। বাকী মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ, আন্তৰিকতা ধন্যবাদ জনাইছোঁ। আৰু মই মাজে মাজে লাইভ আহোঁ, লাইভ আহিলে আপোনালোকক মই কমিউনিটি পোষ্টত দি দিম। আৰু লাইভ আহিলে প্লিজ আপোনালোকে মোৰ লাইভটো চাব, তাতো আপোনালোকে লাইভটো মৰম দিব, লাইক কৰিব। আজি ভিডিঅ' ইমানতে।